নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে এই নিউজ ফ্লেশটি প্ৰকাশ কৰিছে এটি পোষ্টত আৰু তেখেতে এনেদৰে পোষ্ট কৰিছে যে অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসত আমি কোনো প্ৰতিবাদী কাৰ্যসূচী লোৱা নাই অৰ্থাৎ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা 5 ছেপ্টেম্বৰ বা শিক্ষক দিৱসৰ দিনটোত কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ ইচ্ছা কৰা নাই আৰু কিয় কৰা নাই হেয়াও কিন্তু তলত উল্লেখ কৰিছে আৰু কিছু বক্তব্য আছে হেয়া শুনাবলৈ মই যত্ন কৰিম আপোনালোকে চাই থাকিব ভিডিঅটো শেষলৈকে ইয়াতে চাব আছে যে যেহেতু 3 আগষ্ট 2024 তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাক মাতি নি এই বৰ্ষতে সমস্যা সমাধানৰ আশ্বাস দিছে বৰ্তমান প্ৰাৰম্ভিক কামকাজ আৰম্ভ হৈছে এই কথাটো সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে আকৌ উল্লেখ কৰিছে এনেদৰে হেয়ে আমাৰ সংস্থাৰ সকলো শিক্ষক কৰ্মচাৰীক বিনম্ৰ আহ্বান জনালো যাতে কোনো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা কিয় এনেদৰে আহ্বান জনাইছে শিক্ষকসকললৈ কাৰণটো হৈছে যে যেতিয়া এই সংগঠনটো অৰ্থাৎ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন দাবী জনাইছিল প্ৰতিবাদী কাৰ্যসূচী অনশন ধৰ্ণা দিছপুৰ ঘেৰাও আদি কাৰ্যসূচী কৰিছিলে তেতিয়া কিন্তু কিছুমান সংস্থা আছিল অপ্ৰাদেশিকৃত কিছুমান শিক্ষক কৰ্মচাৰী সংস্থা আছিল তেওঁলোকে কিন্তু নিশ্চুপ হৈ আছিল বহি আছিল কোনো ধৰণৰ কাৰ্যপন্থা হাতত লোৱা নাছিল কেৱল নীৰৱ দৰ্শক হৈ চাই আছিল কাৰুকাৰ্যবোৰ চাই আছিল কিন্তু এতিয়া এটা ভাল পজিটিভ বাৰ্তা পোৱাৰ পিছত তেওঁলোকে উঠি পৰি লাগিছে আন্দোলন কৰাৰ বাবে এয়া কৰিলে কিন্তু আসলতে কামত বিজুতি ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে এই কথাটো কৈছে এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা দেৱে তেখেতৰ ভাষ্য আছে তেখেতৰ মন্তব্য আছে মন্তব্যটো শুনাবলৈ যত্ন কৰিম চাই থাকিব শেষলৈকে যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ আমি আপোনালোকে গম পাই যে অহাকালি আমাৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা জনাব চৰকাৰে সম্বৰ্ধনা জনাব শিক্ষকসকলক সন্মান জনোৱা এটা অনুষ্ঠান এই অনুষ্ঠানটো আমাৰ সকলোৰে আদৰৰ এই মুখিনিতে আপোনালোকক ক'ব লগা কথাটো হ'ল যে আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ তাৰিখটোত আমি কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই এই কাৰণে গ্ৰহণ কৰা নাই যে আমি ইতিমধ্যে আমাৰ যিটো সমস্যা প্ৰাদেশিকৰণৰ সমস্যা এই সমস্যাটোৰ সমাধানৰ কাৰণে আমাক যোৱা জুলাই মাহৰ 18 তাৰিখে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এক আলোচনাত মিলিত হৈছিলোঁ তাৰপিছত পৰৱৰ্তী সময়ত আকৌ 3 আগষ্ট তাৰিখত আমাক মাতি নি আলোচনা হৈছিল আৰু এই আলোচনাত আমাৰ প্ৰাদেশিকৰণৰ সমস্যাটো এই চলিত বৰ্ষৰ ভিতৰত সমাধান কৰিম বুলি আমাক শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে আৰু এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত পৰামৰ্শক্ৰমে আমাক জনোৱা বুলি তেখেতে অৱগত কৰিছে তাৰপিছতে আমাৰ যি প্ৰাৰম্ভিক যি কাম কাজ বিদ্যালয়সমূহৰ বাছনি বা বঞ্চিত শিক্ষকসকলৰ বিষয়ে পৰৱৰ্তী সময়ত আকৌ আলোচনা কৰি নিশ্চয় সিদ্ধান্ত এনেকুৱা ধৰণৰ বিষয়বিলাকো আমাৰ আলোচনা হৈছে আৰু আল্টিমেটলি আমি আজিও গম পালোঁ যে আজিও কেবিনেটত আমাৰ মহাবিদ্যালয়খিনিৰ ক্ষেত্ৰত এটা আলোচনা হ'ব বুলি মই ইতিমধ্যে বিভাগৰ পৰা গম পাইছোঁ গতিকে আপোনালোকে আমাৰ প্ৰাদেশিকৰণৰ কামটো ইতিমধ্যে আৰম্ভ হৈছে যেতিয়া এই মুহূৰ্তত আমি যদি শিক্ষকসকলে আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী লওঁ তেতিয়াহ'লে এইটো অশোভনীয় কথা হ'ব চৰকাৰখনে ইমান দিন আমাৰ বিষয়ত একো কৰা নাছিল আৰু আমি আন্দোলন কৰি আছিলোঁ আপোনালোকে জানে যে বাকী যিকেইটা সংগঠনে এতিয়া এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এই সংগঠনকেইটা ইমান দিন শুই থাকি তেওঁলোকে যেতিয়া আকৌ আমাৰ লগত আমি যিহেতু ইমান দিন বিগত দিনত আমি 19 দিন পৰ্যন্ত আমি অনশনৰ কাৰ্যসূচী পৰ্যন্ত লৈছোঁ বা আন্দোলন কৰিছোঁ দিছপুৰ ঘেৰাও কাৰ্যসূচী আমাৰ শিক্ষকসকল মানে এৰেষ্ট হ'বলগীয়া পৰিস্থিতি হৈছে এনেকুৱা পৰিস্থিতিত কিন্তু তেওঁলোকে এটা নীৰৱ বা এই আন্দোলনৰ বিৰুদ্ধে কৰি তেওঁলোকে এটা বেলেগ ভূমিকা গ্ৰহণ কৰি আছিল এতিয়া যেতিয়াই আমাৰ লগত আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিটো মানে মূল সংগঠন এই সংগঠনটোৰ লগত যেতিয়া
চৰকাৰৰ আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধানৰ এটা পথ উলিয়াই সমাধানৰ গতি এটা পাইছে। এই মুহূৰ্ততে আকৌ আমাক 2022 চনৰ 20 অক্টোবৰৰ পিছত যিসকল শিক্ষকে আমাৰ যিটো চৰকাৰৰ লগত আলোচনাৰ মাধ্যমত হ'বলগীয়া যিটো প্ৰাদেশিকৰণৰ সমস্যাৰ সমাধানৰ যিটো গতি, এই গতিটো ৰুদ্ধ কৰিছিল, ঠিক একে নিচিনাকৈ আকৌ এইবাৰো আমাৰ এই সমস্যাটোৰ সমাধানৰ কাৰণে যিহেতু চৰকাৰৰ লগত আমি এটা আলোচনাৰ মাধ্যমেৰে এটা সূত্ৰ এটা বাহিৰ কৰি আমাৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ কাৰণে আমি এটা গতি পাইছোঁ। এই মুহূৰ্ততে আকৌ এওঁলোকে যিসকলে ইমান দিন শুই আছিল সেইসকলে এতিয়া কি কৰিছে, আকৌ আন্দোলনৰ কাৰ্যসূচী লৈ আমাৰ চৰকাৰে যাতে এই মানে যিটো তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা হাতত লৈছে, এই কাৰ্যকৰী ব্যৱস্থাটো যাতে বাধাগ্ৰস্ত হয়, সেই উদ্দেশ্যৰে এওঁলোকে এই কাৰ্যসূচীবিলাক লোৱা বুলি আমাৰ অনুমান হৈছে। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এনে কাৰ্যসূচীবিলাকত আপোনালোকে ভৱিষ্যত বা অদূৰদৰ্শিতাৰে চিন্তা কৰি এই কোনোধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰিব। কাৰণ ইতিমধ্যে এই বেনাৰ এখন আমি ইতিমধ্যে ছ'চিয়েল মিডিয়া হোৱাটছআপ যোগে প্ৰচাৰ কৰিছোঁ যে অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসত আমি কোনো প্ৰতিবাদী কাৰ্যসূচী লোৱা নাই। যিহেতু 3 আগষ্ট 2024 তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাক মাতি নি এই বৰ্ষতে সমস্যা সমাধানৰ আশ্বাস দিছে। বৰ্তমান প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। সেই আমাৰ সংস্থাৰ সকলো শিক্ষক কৰ্মচাৰীক বিনম্ৰ আহ্বান জনালোঁ যাতে কোনো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে। এওঁলোকৰ যি 2জনীয়া 3জনীয়া যি দল আছে, এই দলবিলাকে যি কৰে কৰক। গতিকে আপোনালোকক আহ্বান জনাইছোঁ। ধন্যবাদ।